নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেট চেনেলটোলৈ আসাম টেটকাম ৰিকমেণ্ডৰ কাৰণে আমি গণিতৰ কুৱেশ্যন আমি আলোচনা কৰিম এইটো আপুনি মক টেষ্ট হিচাপে ল'ব পাৰে গোটেই সিলেবাস সাঙুৰি কেনে 15টা প্ৰশ্ন লৈ আহিছো আৰু আশা কৰো আপোনালোকে এই 15টাৰ ভিতৰত 15টাই কৰিব পাৰিব ইম্পৰ্টেন্ট কুৱেশ্যন হয় আগৰ বৰ্ষত অহা কুৱেশ্যনৰ আলমত বনোৱা হৈছে আগৰ বৰ্ষত অহা পেপাৰৰ আলমত বনোৱা হৈছে যেনেকৈ যি লেভেলৰ আহিছিলে সেই লেভেলৰে কুৱেশ্যন বিলাক ৰখা হৈছে আশা কৰো আপোনালোকে 15টাৰ ভিতৰত 15টাই কৰিব পাৰিব ফাৰ্স্ট কুৱেশ্যনটোলৈকে আগবাঢ়িছো আমি ৰেশিও এণ্ড প্ৰপৰচনৰ হয় ৰেশিও এণ্ড প্ৰপৰচন সিলেবাসত আছে খুবেই ইম্পৰ্টেন্ট হয় ইয়াতে কি বুলি কৈছে চাওক The ratio of incomes of A and B is 5:6 if A gets rupees 1100 less than B their total income in rupees is A আৰু B ৰ আয়ৰ অনুপাত দিয়া আছে 5:6 যদি A বিটকৈ 1100 টকা কম পায় তেন্তে হিহতৰ মুঠ আয় কিমান হ'ব আমাক খুদিছে কাৰ কথা কৈছে A আৰু B দুজনৰ কথা কৈছে ৰেশিও দিছে 5:6 গতিকে মই লিখিম 5x আৰু 6x এক্স্যাক্টলি গম নাপাও সেই কাৰণে 5x আৰু 6x হিচাপে লিখিলো A ৰ আয় হৈছে 5x ইনকাম হৈছে 5x B ৰ হৈছে 6x আমি উলিয়াব লাগে হিহতৰ মুঠ আয় হিহতৰ টোটাল ইনকাম উলিয়াব লাগে সো টোটাল ইনকাম কিমান হ'ব 5x + 6x 11x হৈ যাব হিহতৰ টোটাল ইনকাম এই 11x ৰ ভ্যালু আমি উলিয়াব লাগে সো তাৰ কাৰণে আমি x ৰ ভ্যালুটো জনাটো উচিত জানিব লাগিব হয়নে আমাক প্ৰশ্নত এটা লাইন দিছিলে যে a বিটকৈ 1100 টকা কম পায় আমি যদি ৰেশিওত চাও a ৰ আয় হৈছে ইনকাম হৈছে 5x b ৰ হৈছে 6x তো কিমান কম হৈ আছে a ৰ ইনকাম 6x - 5x x ৰেশিও হিচাপত x কম হৈ আছে ওকে এক্সট্ৰা ৰেশিও কম হৈ আছে এনেকৈ আমি ক'ব পাৰো কুৱেশ্যন মতে আকৌ কি হয় 1100 টকা হয় তাৰ মানে x ৰ ভ্যালু হৈছে 1100 ওকে 6x - 5x x থাকি গল x টো হৈছে a কিমান টকা কম পাইছে according to question 1100 টকা সেই কাৰণে x ৰ ভ্যালু 1100 টকা হৈ গল আমি উলিয়াব লাগে 11x ৰ ভ্যালু সেই কাৰণে হৈ যাব 11 * 1100 11 গুণ 121 ওকে 121 দুটা 0 আছে লগাই দিলে হল 12100 12100 অপশন বি টু কারেক্ট आंसर হৈ যাব মুঠ আয় হৈ যাব 12100 নেক্সট কুৱেশ্যনলৈকে আমি আগবাঢ়ি যাম এভাৰেজৰ হয় জবাৰো কিন্তু এভাৰেজৰ কুৱেশ্যন আহিছিল চাও সাতটা ক্ৰমিক সংখ্যাৰ গড় দিছে 20 ইয়াৰে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব যিমান পাৰো শৰ্টত आंसर দিবলৈ মই চেষ্টা কৰিম যাতে আমি ভাবি কেনে आंसर উলিয়াব পাৰো একো নকৰি কেনে আমি आंसर উলিয়াব পাৰো এভাৰেজ অফ 7 consecutive numbers is 20 the largest of these numbers is তো ইয়াতে largest of these number smallest of these number এনেকুৱা কুৱেশ্যন দিয়া দেখা পাও আমি ওকে তাৰ কাৰণে আপুনি এনেকৈ ইমাজিন কৰিব সাতটা নাম্বাৰ আছে এক্সাক্ট নাম্বাৰ বিলাক আপুনি গম নাপায় এইটো এটা নাম্বাৰ এইটো এটা নাম্বাৰ এইটো এটা নাম্বাৰ এইটো এটা নাম্বাৰ এনেকৈ কেইটা আছে সাতটা আছে আৰু কি হয় ক্ৰমিক হয় ক্ৰমিক কনজিকিউটিভ মানে কি 1 1 1 বাঢ়ি যোৱা যেনেকৈ এই প্ৰথমটোৰ লগত 1 যোগ দিলে সেকেন্ডটো পাম +1 দিলে সেকেন্ডটো পাম সেকেন্ডটোৰ লগত +1 দিলে থাৰ্ডটো পাম এইবিলাক কনজিকিউটিভ বুলি কয় যেনেকৈ 1 2 3 4 5 6 এইবিলাক কি হয় কনজিকিউটিভ 11 12 13 14 এইবিলাক কি হয় কনজিকিউটিভ 1 1 1 বাঢ়ি যায় আকৌ যদি উল্টাকে আহে যেনেকৈ 6 5 কি হল উল্টাকে আহিলে 1 1 1 কমি আহিলে বাস এইখিনি কনসেপ্ট আমি ইয়াতে এপ্লাই কৰি দিম এতিয়া চাও এভাৰেজ মানে বেলেগ একো নহয় এভাৰেজ মানে মাজৰটো তো ইয়াতে চাওক আমাৰ সাতটা আছে না নাই সাতটা আছে তো মাজত কোনটো আছে মাজত এইটো আছে না নাই লেফট সাইড তিনটা রাইট সাইড তিনটা মাজত এইটো আছে তো ইয়াৰ ভ্যালু 20 তাৰ মানে ইয়াৰ ভ্যালু কি হয় 20 হয় এভাৰেজ 20 মানে কি মাজৰটোৰ ভ্যালুটো 20 হয় আমাক লাগে ডাঙৰটো কোন ফালে আছে ডাঙৰটো ৰাইট সাইডত থাকিব কাৰণ সৰুৰ পৰা ডাঙৰ ওকে এটো সৰু আৰু ডাঙৰটো ৰাইট সাইডত থাকিব সো এক এক বঢ়াই যোৱা 20 পালো মাজৰটো এটো কি হ'ব 21 তাৰ পিছত কি হ'ব 22 তাৰ পিছত কি হ'ব 23
ডাঙৰটো লাগে হেনে এক 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 বঢ়াই গ'লোঁ তো আৱাৰ এনচাৰ ইজ 23 অপশ্যন বি টু কাৰেক্ট এনচাৰ হৈ যাব তো এইটো লজিক ইউজ কৰি কিনে আমি এনচাৰটো উলিয়াই লৈছোঁ ইয়াত কোনো আমি কেলকুলেশ্যন কৰাও নাই যদি আপুনি এক্স ধৰিলে কৰিব ইচ্ছা কৰে কৰিব পাৰে ধৰা বন্ধা পাৰ্টিকুলাৰ নিয়ম নাই যে এইটো নিয়মতে আপুনি এনচাৰ উলিয়াব লাগিব তেনেকুৱা পাৰ্টিকুলাৰ নিয়ম নাই বেলেগ বেলেগ নিয়মৰ জৰিয়তে আমি এনচাৰবিলাক উলিয়াব পাৰোঁ আপুনি এনেকৈ কৰিব পাৰে প্ৰথম সংখ্যাটো x তাৰে পিছৰ সংখ্যাটো x+1 তাৰে পিছৰটো x+2 তাৰে পিছৰটো x+3 এনেকৈ x ধৰি লৈ কিনে আপুনি কৰিব পাৰে x+4 x+5 x+6 এনেকৈ আপুনি কৰিব পাৰে ডিভাইডেড বাই কি হ'ব 7 হ'ব ইজ ইকুৱেল কিমান হ'ব 20 হ'ব এনেকৈ কৰিব পাৰে বাট এইটো অলপ দীঘল হৈ যায় সেইকাৰণে মই কি কৰি দিছোঁ জাষ্ট ইমাজিন কৰক এভাৰেজ মানে মাজৰটো সাতটা সংখ্যা আছে মাজৰটো দিয়া আছে 20 মাজৰটো আমাক লাগে ডাঙৰটো মানে কি ৰাইট সাইডত যাম এক এক যোগ কৰি যাম 20 পিছত আহিব 21 তাৰে পিছত আহিব 22 তাৰ পিছত কি আহিব 23 তো আৱাৰ এনচাৰ ইজ 23 আৰু যদি সৰুটো খুদিলে হয় আমি কি কৰিলো হয় সৰুটো যদি খুদিলে হয় আমি কি কৰিলো হয় 20 তাৰে লেফট সাইডত 19 তাৰে লেফট সাইডত উল্টাকে আহিছো এবাৰ 18 তাৰে পিছত 17 18 19 20 21 22 23 these are the numbers অকমান সময় লৈ বুজাই দিলো next question the ratio of cost price and selling price of an article is 8:9 the profit percent is একেবাৰে ইজি হয় চাওক আমাক দিছে CP আৰু SP ৰেশিও দিছে কিমান দিছে 8:9 দিছে ওকে প্ৰফিট কেনেকৈ পাম এতিয়া আমি প্ৰফিট পাৰ্চেন্টেজ লাগে প্ৰফিট কেনেকৈ পাম চাওক ৰেশিও দিয়া আছে ঠিক আছে তো এনেকৈ ভাবক আপুনি যে 8 টকাত কিনি আনা বস্তুটো 9 টকাত বিক্ৰী কৰিছে তো কিমান টকা লাভ হৈছে 1 টকা লাভ হৈছে 8 টকাত কিনি আনছিল 9 টকাত বিক্ৰী কৰি দিলে 1 টকা লাভ হ'ল এই যে 1 টকা লাভ হ'ল ইয়াৰে পাৰ্চেন্টেজ আমি উলিয়াব লাগে ঠিক আছে তো পাৰ্চেন্টেজ profit percentage কেনেকৈ উলিয়াম profit percentage উলিয়াম profit amount divided by CP into 100 কৰি কেনে উলিয়াই পাৰ্চেন্টেজত আহিব ঠিক আছে কি বুলি কৈছো profit percentage is equal to তাৰ মানে কি হয় কেনেকৈ উলিয়াই profit amount divided by CP into 100 profit amount 1 আৰু CP হৈছে 8 into 100 কৰি দিলে হৈ গল ডাইৰেক্ট 4 ৰে কাটিব পাৰিম 4 2 8 25 4 100 এতিয়া কিমান থাকিলে 25/2 মানে কিমান 12.5 পাৰ্চেন্টেজটো লগাই দিলে হৈ গল অপচন ডি টু কাৰেক্ট এনসাৰ হৈ যাব আশা কৰো বুজি পাইছে আশা কৰো কৰিব পাৰিছে নেক্সট quadratic equationৰ 6x² - x - 2 is equal to 0 এই ইকুৱেচনৰ তলৰ কোনটো এটা উৎপাদক হয় এই ইকুৱেচনৰ কাৰণে এই সাইডে কোনটো এটা উৎপাদক হয় হেতু আমি উলিয়াব লাগে কোনটো এটা ফ্যাক্টৰ হয় কোয়াড্ৰেটিক ইকুৱেচনৰ ক্ষেত্ৰত দুটা ফ্যাক্টৰ থাকে বাট ইয়াতে আমাক এটাহে উলিয়াবলৈ দিছে তো ফ্যাক্টৰাইজেচন কৰিলে হৈ গল 6x² - x - 2 is equal to 0 তো ইয়াতে মই কি লিখিম 6x² মাইনাস ইয়াতে চাও ইয়াতে 1 আছে নে নাই x ৰ আগত 1 আছে তো মই ইয়াতে লিখিম 4 - 3 লিখিম এটা 4 - 3 কিয় লিখিলো কিয় বেলেগ কিয় নিলিখিলো আশা কৰো ফ্যাক্টৰাইজেচন আপুনি জানে চাওক প্ৰথমতে এই দুটা কি কৰো আমি পূৰণ কৰো 6 আৰু 2 6 2 12 এটা 12 ৰ উৎপাদক বিলা কি আছে 1 আৰু 12 আছে উৎপাদক আৰু কি আছে 2 আৰু 6 আছে আৰু কি আছে 3 আৰু 4 আছে এইগিটা হৈছে 12 ৰ উৎপাদক আমি এতিয়া কোনটো উৎপাদক লম এই মাজত যে 4 - 3 বহালো কিয় বহালো হয়নে নাই এনেকুৱা হ'ব লাগিব পূৰণ কৰিলে 12 পাব লাগিব আৰু যাৰ বিয়োগফলটো 1 হ'ব লাগিব বিয়োগফল 1 হ'ব লাগিব বুলি কেনেকৈ গম পালো ইয়াতে মাইনাস আছে তাৰ মানে মাইনাস কৰি পাব লাগিব কি এইটো বস্তু পাব লাগিব বাস এইখিনিয়ে কনসেপ্ট ক্লাস 10 লেভেলৰ তো এতিয়া আমি কি কৰিম চাওক 6x² - 4x - plus 3x - 2 is equal to 0 কমন লব পাৰিম এই দুটাৰ পৰা twice x কি থাকিব 3x - 2 প্লাস এই দুটাৰ পৰা কমন নাই 1 আহিব তাৰ মানে 3x - 2 is equal to 0 তো আমি উৎপাদক পাই গলো এটা উৎপাদক হ'ব 3x - 2 এটা হ'ব 2x + 1 এটা হ'ব 3x - 2 আৰু এটা হ'ব 2x + 1 ইয়াতে 3x - 2 আছে অপচনত অপচন সি ইজ দা কারেক্ট আনসার তো সাব ভালদৰে এইবিলাক ক্লাস 10 লেভেলৰে হয় আৰু আশা কৰো আপুনি উৎপাদক বিশ্লেষণ কৰিব জানে
নেক্সট কুৱেশ্যন কোৱাড্ৰেটিক ইকুৱেশ্যনৰে হয় আৰু ইয়াতে আমাক কি কৰিব দিছে চাওক ইয়াতে অকমান মুছা খাই আছে দে এটোত আছে 1/3 এটোত আছে 1/3 চাওক কি দিছে দা কোৱাড্ৰেটিক ইকুৱেশ্যন 3x² - 2x + 1/3 ইজ ইকুৱেল টু 0 হেজ এই যে দ্বিঘাত সমীকৰণ দিছে আমাৰ এই দ্বিঘাত সমীকৰণৰ মূলটোটা কি হয় নেচাৰ অফ ৰুটছ আমাক খুদিছে কেনেকৈ গম পালো নেচাৰ অফ ৰুটছ খুদা বুলি অপচন কিটা চাই কেনে আমি গম পাই গলো ইয়াতে ৰুটৰ কথাই কৈছে চাওক টু ডিষ্টিংক্ট ৰিয়েল ৰুটছ নো ৰিয়েল ৰুটছ টু ইকুৱেল এণ্ড ৰিয়েল ৰুটছ এইবিলাকেতো দিছে অপচনত তাৰমানে আমি কি গম পালো যে নেচাৰ অফ দ্য ৰুটছ আমাক উলিয়াবলৈ দিছে তো নেচাৰ অফ দ্য ৰুটছ আমি কেনেকৈ পাওঁ b² - 4ac ৰ ভেলু উলিয়াই কেনে আমি পাওঁ b² - 4ac ৰ ভেলুটো উলিয়াই ল'ব লাগে তো এই আমাক যে ইকুৱেশ্যনটো যে দিলে কোৱাড্ৰেটিক ইকুৱেশ্যনটো যে দিলে ইয়াতে a ৰ ভেলু কি হয় a থাকে কাৰ লগত যেটো x² ৰ লগত থাকে x² ৰ সহগ হয় সেইটো হৈছে a ৰ মান অৰ্থাৎ a ৰ মান হ'ব ইয়াতে 3 আৰু b ৰ মান হৈ যাব -2 b ৰ মান হৈছে -2 আৰু c ৰ ভেলু হৈছে 1/3 তো এই ভেলু কিটা আমি ইয়াতে পুট কৰি দিম ওকে তো b ৰ ভেলু -2 -2 হোল স্কয়াৰ -4 ইনটু a হৈছে 3 আৰু c হৈছে 1/3 ইয়াতে 3 কাটা যাব -2 স্কয়াৰ মানে হৈছে 4 -4 3 তো কাটাই গল তো 4 - 4 ইজ ইকুৱেল টু 0 ওকে তো ডিসক্ৰিমিনেন্টৰ ভ্যালু যেটো 0 হৈ গল তা মানে কি হৈ গল ইয়াৰে যিকিটা ৰুটস আছে ৰুটস দুটা কি হৈ যাব ইকুৱেল আৰু ৰিয়েল হ'ব অপচন সি টু কাৰেক্ট আনসাৰ হৈ যাব তো মনত ৰাখিব ডিসক্ৰিমিনেন্ট d ইজ ইকুৱেল টু b² - 4ac ওকে ইয়াৰ ভ্যালুটো যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়া হলে কি হৈ যাব টু ডিস্টিংক্ট ৰিয়েল ৰুটস থাকিব ইয়াৰে যি দুটা এই মূল হ'ব সেই মূল দুটা কি হ'ব নিৰ্দিষ্ট হ'ব আৰু বাস্তৱ হ'ব ইয়াতে লিখি দিছো বাৰু চাওক d is greater than 0 আৰু যদি মাইনাসত গুছি যায় less than 0 হয় less than যদি 0 হয় তেতিয়া হলে ইয়াৰ কোনো ৰিয়েল ৰুটস নাথাকে আৰু যদি d is equal to 0 হয় d is equal to যদি 0 হয় তেতিয়া হলে কি হ'ব মূল দুটা বাস্তৱ হ'ব আৰু সমান হ'ব নেক্সট probability হয় ক্লাস 10 হয় ডাইৰেক্টলি ক্লাস 10 বুকৰ পৰা উঠাই দিছো যদি p of e is equal to 0.05 হয় তেন্তে e নোহোৱাৰ সম্ভাৱিতা হৈছে if p of e is equal to 0.05 what is the probability of not e মানে নঘটাটো তো নঘটা মানে কি e bar not e মানে e bar ঠিক আছে probability লাগে সেই কাৰণে আমি লিখিম p of e bar ওকে তো এটোৰ কাৰণে মই মনত ৰাখিব দিছো probability ক্লাছটোত যদি সোনে চাই লব p of e plus p of e bar is equal to কি হয় 1 হয় তো আমি p of e bar ৰ ভ্যালু উলিয়াব লাগে p of e ৰ ভ্যালু দিয়া আছে 0.05 তো ইয়াৰ পৰা আমি উলিয়াব পাৰিম p of e bar is equal to কি হ'ব 1 minus 0.05 1 minus 0.05 হৈ যাব 0.95 option c is the correct answer next চাওক বৃত্তৰ হয় এই কোৱেশ্যনটো সাৰ্কেলৰ এটা বহি বিন্দুৰ পৰা বৃত্তলৈ কিমানডাল স্পৰ্শক আঁকিব পাৰি the number of tangents that can be drawn from an external point to a circle is so আমি ম্যাক্সিমাম কিমানটা আমি এই টেনজেন্ট আঁকিব পাৰো কিমানডাল আমি স্পৰ্শক আঁকিব পাৰো এটা বহি বিন্দুৰ পৰা এটা সাৰ্কেল এনে সাৰ্কেলটো আমি অগণন স্পৰ্শক আঁকিব পাৰো আৰু এটা বিন্দুত এটা স্পৰ্শক আমি আঁকিব পাৰো এইটো এটা কি হয় এইটো এটা পয়েন্ট হয় সাৰ্কেলৰ আৰু এই বিন্দুটোত এই পয়েন্টত আমি এডালে কি আঁকিব পাৰো এডালে আমি স্পৰ্শক আঁকিব পাৰো কিন্তু কোৱেশ্যনটো এইটো নহয় কোৱেশ্যনটো বেলেগ কোৱেশ্যনটো হৈছে যে বাহিৰৰ এটা বিন্দুৰ পৰা এইটো কি হয় সাৰ্কেলটো হয় আৰু এইফালে এটা পয়েন্ট আছে ধৰি লৈছো এইখিনিত এটা p এটা পয়েন্ট আছে এই p পয়েন্টৰ পৰা আমি এই সাৰ্কেললৈকে কিমানডাল স্পৰ্শক আমি আঁকিব পাৰো এনেকৈ আমি এডাল স্পৰ্শক আঁকিব পাৰিম আৰু এনেকৈ আমি এডাল স্পৰ্শক আঁকিব পাৰিম তাৰমানে আমি দুডাল স্পৰ্শক আঁকিব পাৰিম c টু কাৰেক্ট আনসাৰ হৈ যাব তাৰছত কি কৈছে চাওক which of the following pairs of lines in a circle cannot be parallel এটা বৃত্তৰ তলৰ কোনজন ৰেখা সমান্তৰাল হ'ব নোৱাৰে
চাওক সাৰ্কেলৰ ক্ষেত্ৰত খুদিছে আৰু সাৰ্কেলৰ লগত ৰিলেটেড কিন্তু কুৱেশ্যন বহুত আহে মনত ৰাখিব এটা এটা সাৰ্কেল হয় ওকে অপচন এত কি কৈছে দুডাল জিয়া এটো স্পৰ্শক নহয় দে এটো হ'ব জিয়া দুডাল জিয়া টু কৰ্ডছ বুলি ক'লে এডাল এডাল কৰ্ড হয় এডাল এডাল কৰ্ড হয় তো সমান্তৰাল আছে না নাই সমান্তৰাল আছে তাৰ মানে এই ষ্টেটমেন্টটো কি হয় কাৰেক্ট হয় আমাক সুধিছে হ'ব নোৱাৰে এটো হ'ব পাৰে যে এটা বৃত্তৰ দুডাল জিয়া সমান্তৰাল হ'ব পাৰে এডাল জিয়া আৰু এডাল স্পৰ্শক এডালটো জিয়াই হয় তো ইয়াৰ তলত যদি মই এডাল স্পৰ্শক আঁকো তো এই গিডাল কি হল সমান্তৰাল হলে নাই সমান্তৰাল হল তাৰ মানে এই ষ্টেটমেন্টটো কাৰেক্ট হয় ইও হ'ব পাৰে দুডাল স্পৰ্শক সমান্তৰাল হ'ব পাৰে নে নোৱাৰে এডাল স্পৰ্শক আৰু এই তলত আছে স্পৰ্শক এডাল স্পৰ্শক দুডাল কি হল সমান্তৰাল হল হ'ব পাৰে তো আমাৰ কাৰণে হৈ যাব অপচন জিটো কাৰেক্ট দুডাল ব্যাস টু ডায়ামিটাৰ ক্যান নট বি কি প্যাৰালেল চাও কেনেকে এটো কি হয় ব্যাস হয় ডায়ামিটাৰ আৰু এটা ডায়ামিটাৰ এইটো হ'ব আৰু এটা ডায়ামিটাৰ এইটো হ'ব বা এইটো হ'ব বা এইটো হ'ব ইহত কিন্তু প্যাৰালেল নাই ওকে তো মনত ৰাখিব দুডাল ব্যাস সমান্তৰাল হ'ব নোৱাৰে ইহতে কি কৰিব কাটাকাটি কৰিব নেক্সট কোঅৰ্ডিনেট জিওমেট্ৰি the distance of the point P minus 3,4 from x axis is P minus 3,4 এই বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত অৱস্থিত একদম সিম্পল কুৱেশ্যন হয় ইয়াতে জাস্ট আপুনি মনত ৰাখিব লাগে যে এটা বিন্দু বুলি ক'লে ভিতৰত থাকিব x আৰু y থাকিব ওকে আৰু যদি আমাক খুদে যে এই বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে কিমান ডিসটেন্সত আছে ফ্ৰম x axis তেতিয়া সদায় আপুনি y ৰ ভ্যালুটো ল'ব y ৰ ভ্যালুটো কি হয় ডিসটেন্স ফ্ৰম x axis উল্টা কৰি দিলে হৈ যায় ওকে আৰু যদি ডিসটেন্স ফ্ৰম y axis খুদে তেতিয়া x ৰ ভ্যালুটো ললে হৈ গল এটো কি হৈ যাব x ৰ ভ্যালুটো ডিসটেন্স ফ্ৰম y axis উল্টা কৰি দিলে হৈ যায় ওকে ইয়াতে খুদিছে x অক্ষৰ পৰা কিমান দূৰত্ব তাৰ মানে আমি y ৰ ভ্যালুটো লম y ৰ ভ্যালু 4 আছে ইয়াতে অৰ্থাৎ c টো কারেক্ট आंसर হৈ যাব এইবিলাক নোট ডাউন কৰি লব যদি আপুনি না জানে নেক্সট স্ট্যাটিস্টিক্সৰ মুঠতে গুটেকিটা সিলেবাস গুটেকিটা চেপ্টাৰ সাঙুৰি লৈ কেনে ইয়াতে কুৱেশ্যন বিলাক দিয়া হৈছে for a symmetrical frequency distribution we have symmetrical frequency distribution or ক্ষেত্ৰত কি হয় এটা পইণ্ট আপুনি মনত ৰাখিব মিন মড মিডিয়ান গুটেকিটাই একেলগে থাকে আৰু সেইকাৰণে কি হয় সমান হয় সি টু কারেক্ট आंसर হৈ যাব মনত ৰাখিব symmetrical frequency distribution or ক্ষেত্ৰত মাধ্য বহুলক মধ্যমা গুটেই বিলাক সমান থাকে সি টু কারেক্ট आंसर হয় নেক্সট probability হয় এইবাৰ চাও two dice are thrown at the same time find the probability that the sum of the two numbers appearing on the top of the dice is more than 9 আমি কি কৰিব লাগে দুটা লুডু গুটি একেলগে আমি খেলিব লাগে একেলগে আমি দলিয়াব লাগে তেতিয়া ওপৰত যে নাম্বাৰটো উঠিব সেই উঠা নাম্বাৰটোৰ দুটাৰ যোগফলটো যে 9তকৈ বেছি হ'ব তাৰে probability কিমান হয় তো চাও দুটা ডাইস বুলি ক'লে এটা ডাইসত থাকিব 1 2 3 4 5 6 আনটোত থাকিব 1 2 3 4 5 6 তো আমাৰ ওভাৰঅল probable outcome কি হ'ব পাৰে চাও এটা ডাইসত উঠিব পাৰে 1 আনটোতো উঠিব পাৰে 1 এটো এটা কি হয় এটা probable outcome এক সেকেন্ডত 3 প্ৰথমটোত 1 সেকেন্ডত 4 এনেকে উঠিব পাৰে এইবিলাক কি হয় পসিবল আউটকাম হয় পসিবল আউটকাম এইবিলাক ওকে তো সেকেন্ডত 2 উঠি কেনে সৰি প্ৰথমটোত 2 উঠি কেনে সেকেন্ডত 1 উঠিব পাৰে প্ৰথমটোত 2 উঠি কেনে সেকেন্ডত 2 উঠিব পাৰে সেকেন্ড ডাইজত ওকে এইবিলাক হৈছে প্ৰবেবল আউটকাম ওকে এইবিলাক হ'ব পাৰে মই গুটিখিনি লিখি নিদিও আৰু এইবিলাক হ'ব পাৰে তো গুটিখিনি হল গুটি ওকে গুটিখিনি লিখি নিদিও বাৰু এইবিলাক হ'ব পাৰে তো ওভাৰঅল আমাৰ আউটকাম পসিবল আউটকাম হৈ যাব 6 into 6 36 হৈ যাব ওকে এটো হৈছে ওভাৰঅল সেই কাৰণে মই তলৰ লিখিম 36 টোটালটো 36 লিখিম তাৰে পিছত
মোক কি লাগে মোক লাগে যে 9ৰ অধিক হোৱাৰ 9ৰ অধিক হোৱাৰ 9তকৈ বেছি হ'ব লাগে সামটো যোগফলটো যেনেকৈ ইয়াতে 2 আৰু 1 আছে 2 + 1 3 হৈ যাব এনেকৈ প্লাছ কৰি কিনে 9ৰ বেছি হ'ব লাগে তো 9ৰ বেছি আমি পাম ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ 4,5ৰ পৰা এইটো 4 + 5 9 হৈ যাব ইয়াৰ পৰা ষ্টাৰ্ট হ'ব 4,6ৰ পৰা ষ্টাৰ্ট হ'ব 4,6ৰ পৰা ষ্টাৰ্ট হৈ যাব ওকে এইটো লাইনত তাৰপিছত 5ৰ লাইনত ক'ৰ পৰা ষ্টাৰ্ট হ'ব 5,5 5,5 5,6 এইবিলাক হ'ব আমাৰ তাৰপিছত 6ৰ লাইনত 6,4 6,5 আৰু 6,6 এইবিলাক কি হ'ব এইবিলাকৰ সামটো 9তকৈ বেছি হ'ব যেনেকৈ 6 4 10 9তকৈ বেছি হ'ল 5 6 11 9তকৈ বেছি হ'ল 5 5 10 9তকৈ বেছিটো হ'ল এনেকৈ 9তকৈ বেছি হোৱা আমাৰ কিমান বাৰ ওলাইছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছয়বাৰ ওলাইছে 6টো মই ওপৰত উঠাই দিম ওকে এইখিনি আমাৰ এনসাৰ কাটাকাটি কৰক 6 × 6 6 6 37 1/6 ইজ দ্য কাৰেক্ট এনসাৰ অপশ্যন চিটো কাৰেক্ট হ'ব আশা কৰোঁ পাৰিছে আপুনি ওকে ক্লাছ 10ৰ কুৱেশ্যন হয় এইটো নেক্সট কুৱেশ্যন মেনচুৰেশ্যনৰ হয় স্কুৱেৰৰ হয় ওকে 98 বৰ্গ চেণ্টিমিটাৰ কালিযুক্ত এটা অতিভুজৰ দৈৰ্ঘ্য হৈছে ইয়াতে আমি অতিভুজৰ দৈৰ্ঘ্য উলিয়াব লাগে কাৰ এটা বৰ্গৰ কাৰণে এইটো এটা বৰ্গ হয় অকমান ফটাফট কৰি দিছো দেই অকমান স্পিডত যাবলৈ চেষ্টা কৰিছো এইটো এটা কি হয় বৰ্গ হয় এই বৰ্গটোৰ এটা বাহুৰ মাপ যদি আপুনি জানে আপুনি অতিভুজটো উলিয়াব পাৰে অতিভুজ ডি বুলি লিখিছো দেই ডায়াগোনাল ডি কি হ'ব a√2 হৈ যাব এইটো মনত ৰাখিব লাগিব যদি আপুনি এটা বাহুৰ মাপ জানে তেতিয়াহলে অতিভুজ উলিয়াবলৈ একেবাৰে সহজ হয় বাহুটোৰ লগত √2 এটা মাল্টিপ্লাই কৰি দিলে আনসাৰ পাই যাব ওকে আমাক কুৱেশ্যনটোত এৰিয়া দিয়া আছে কালি দিয়া আছে বৰ্গৰ কালি কি হয় a স্কুৱেৰৰ ভ্যালু 98 দিয়া আছে তো ইয়াৰ পৰা আমি a এৰ ভ্যালু উলিয়াম a এৰ ভ্যালু হৈ যাব √98 98 টো যদি আমি ভাঙি দিও আমি পাম 49 * 2 পাই যাম 49 * 2 98 টো ভাঙি দিলে 49ৰ স্কুৱেৰ ৰুট হৈছে 7 অৰ্থাৎ কি থাকি যাব 7√2 থাকি যাব এই যে 49 পালো আমি এই 49ৰ স্কুৱেৰ ৰুট হৈছে 7 বাহিৰত 7 আহি গল তো আমি বাহুৰ মাপ পাই গলো 7√2 আমি উলিয়াব লাগে ডায়াগোনাল তো ডায়াগোনাল কি আছিল a√2 বাহুৰ লগত √2 এটা মাল্টিপ্লাই কৰিব লাগে বাহুটো হৈছে 7√2 বাহু কি হয় 7√2 এটো চাওক a এর ভ্যালু 7√2 আৰু এটা ফৰ্মুলা আমাৰ √2 এটা আছে √2 এটা মাল্টিপ্লাই কৰিব লগা আছে তাকো মাল্টিপ্লাই কৰি দিম তো কি হ'ব এতিয়া চাও √2 * √2 এই দুটা বস্তু লগ লাগি কি হৈ যাব √2 * √2 কি হৈ যাব 2 হৈ যাব তো এই দুটা মিলি 2 হৈ গল কি হৈ গল 7 * 2 7 * 2 মানে হৈছে 14 অপচন সি টু কারেক্ট आंसर হৈ যাব নেক্সট কোৱেশ্চন ৰেশিও এণ্ড প্ৰপৰচনৰ হয় একদম ইজি কোৱেশ্চন চাওক হুইচ অফ দি ফলোইং ৰিপ্ৰেজেন্টস এ কারেক্ট প্ৰপৰচন তলৰ কোনটো সমানুপাত শুদ্ধ হয় এতিয়া সমানুপাত আমি কেনেকৈ কি গম পাম কোনটো কারেক্ট হয় কোনটো ইনকারেক্ট হয় চাওক যদি a:b আৰু c:d এই দুটা অনুপাত যদি সমান হয় তেতিয়া আমি তাক সমানুপাত বুলি কম যদি ইকুৱেল হয় এই দুটা ৰেশিও যদি ইকুৱেল হয় তাকে কি প্ৰপৰচনত থকা বুলি কয় তাকে সমানুপাতত থকা বুলি কয় তো তাৰ কাৰণে আমি লিখিব পাৰিম a/b = c/d বুলি লিখিব পাৰিম এইটো পইণ্ট আমি লিখিব পাৰিম আৰু এটা পইণ্ট আমি লিখিব পাৰো সেইটো হৈছে ফাৰ্স্ট এণ্ড লাষ্ট অৰ্থাৎ a * d = এ মাজৰ দুটা পূৰণফল b * c এইটো আপুনি ভেৰিফাই কৰি চাব পাৰে ওকে এই দুটা পইণ্ট আমি লিখিব পাৰো a/b = c/d a:b মানে a/b c:d মানে c/d এই দুটা ইকুৱেল হ'ব লাগিব নহলে কি হ'ব লাগিব ফাৰ্স্ট এণ্ড লাষ্ট মাল্টিপ্লিকেশন should be equal to এই মাজৰ দুটাৰ মাল্টিপ্লিকেশন b * c ওকে তো কোনটো লৈ কেনে ভেৰিফাই কৰে আপুনি কৰিব পাৰে ওকে তো চাওক আমি এই ফার্স্ট অপশনটো যদি চাও 12/9 12:9 মানে 12/9 ইয়াক যদি আমি সৰু লিষ্ট ফৰ্মত যদি লৈ যাও কাটাকাটি যদি কৰো কি পাম 3 ৰে কাটো 3 4 12 আৰু 3 3 9 এইখিনি পৰা পালো আৰু নেক্সট 16/12 ইয়াকো যদি আমি কাটাকাটি কৰো 4 ৰে যদি কাটো 4 4 16 4 3 12 দুয়োটা ৰেশিওৰ পৰাই আমি 4:3 বা 4/3 পাই গলো ইকুৱেল পাইছো সেই কাৰণে অপচন এটো কারেক্ট হ'ব
বাকি যদি আপুনি ভাবে যে আপুনি এইটো প্ৰসেস নকৰে আপুনি কি কৰিব ফাৰ্স্ট এন্ড লাস্ট মাল্টিপ্লাই কৰিব আৰু মাজৰ দুটা মাল্টিপ্লাই কৰিব কৰি চাব পাৰে যেনেকৈ 12 12 গুণ 144 আৰু 9 16 গুণ 144 দুটা ভ্যালু ইকুৱেল আহিল যেতিয়া দুটা ভ্যালু ইকুৱেল আহিব দেন কিহত আছে সমানুপাতত আছে নেক্সট question number 14 আৰু এইটো সংহতিৰ হয় which of the following represents an empty set তলৰ কোনটো এটা ৰিক্ত সংহতি খুচাব ৰিক্ত সংহতি মানে কি আমাৰ কোনো ধৰণৰ মৌল নাই ওকে যেনেকৈ ৰিক্ত সংহতি বুলি গলে ফাই এইটো ফাই হয় হা ফাই বুলি পঢ়া হয় এই ফাই মানে কি একো নাই ৰিক্ত সংহতি হয় একো নাই বা আমি অকল ব্ৰেকেটটো এনেকৈ লিখিব পাৰো খালি ব্ৰেকেট লিখিব পাৰো এইটো কি হয় এম্পটি সেট হয় ওকে তো এম্পটি সেট মানে কি যত একোৱে নাই নাইয়ে যেটো বিচাৰে সেইটো নাইয়ে যেনেকৈ মই এটা উদাহৰণ দিছিলো আগতে প্ৰবাবিলিটিৰ আৰু এটা উদাহৰণ দিও এখন মোনা আছে এই মোনাখনত কি আছে ধৰি লৈছো অৰেঞ্জ ফ্লেভাৰৰ টফি আছে ইয়াতে আপুনি হাত ভৰাই কেনে ম্যাঙ্গো ফ্লেভাৰৰ বিচাৰি আছে পাব নেকি নাপায় যেটো তো এইটো এটা কি হ'ব এই মোনাখনত অৰেঞ্জ ফ্লেভাৰৰ টফি আছিল ইয়াতে মই ম্যাঙ্গো ফ্লেভাৰৰ নাপাও তো ম্যাঙ্গো ফ্লেভাৰৰ কাৰণে এইটো এম্পটি সেট হৈ যাব আমি এটা এক্সাম্পল এনেকৈ লব পাৰো ওকে চাওক অপচনটো চাওক set of vowels in the word psych ওকে এই শব্দটোত থকা ভাৱেলৰ সংগতি মানে কি আমি এটো চাব লাগিব যে ভাৱেল আছে নে নাই যদি ভাৱেল আছে তেতিয়া হলে এই সংগতিটো এম্পটি সেট বা ৰিক্ত সংগতি নহয় ওকে ৰিক্ত সংগতি নহয় যদি ভাৱেল আছে যদি ভাৱেল নাই দেন এইটোৱে এম্পটি সেট হ'ব কাৰণ ভাৱেল নাই এম্পটি মানে কি খালি ভাৱেল নাই ওকে তো এইটো আমাৰ কাৰেক্ট আনসাৰ হৈ যাব যদি আমি বাকি অপচন বিলাক যদি চাও প্ৰাইম নাম্বাৰস লেস দেন 10 এটা 10 কে তলৰ মৌলিক সংখ্যা আছে নে নাই আছে কি আছে 2 আছে 3 আছে 5 আছে 7 আছে নে নাই এইবিলাক কি হয় 10 কৈ সৰু কিন্তু মৌলিক সংখ্যা হয় আছে খালিটো নহয় হয় নে নাই তো এইটো আনসাৰ নহয় নেক্সট যদি মই সি টো বুজাও তো সিৰ ক্ষেত্ৰত কি বুলি কৈছে যে ইভেন নাম্বাৰস লেস দেন 10 ইভেন নাম্বাৰস লেস দেন 10 কি আছে 2 আছে 4 আছে 6 আছে 8 আছে নে নাই আছে তো খালিটো নহয় হয় নাই এম্পটি সেট খালিটো নহয় হয় না তেনেকুৱা আৰু অপচন দিটো যদি চাও যে বছৰত আমাৰ মাহটো লব লাগে যেটো মাহ এৰে আৰম্ভ হয় এৰে আৰম্ভ হোৱা মাহ আছে নে নাই মাহ আছে এপ্ৰিল আছে আৰু কি আছে আগষ্ট আছে নে নাই আছে তো খালিটো নহয় হয় না নহয় তো আমাৰ এম্পটি সেট হৈ যাব অপচন এ টো কাৰণ ইয়াতে না এ আছে না ই আছে না আই আছে না ও আছে না ইউ আছে হয় না এইবিলাকৰ এটাও নাই ভাৱেলেই নাই সো আমাৰ কাৰণে এইটো কাৰেক্ট আনসাৰ হৈ যাব নেক্সট question number 15 find the number of proper subsets for the set A is equal to 5 6 7 8 এর মৌল বিলাক দিয়া আছে 5 6 7 8 চাৰিটা মৌল দিছে ওকে তো নাম্বাৰ অফ সাবসেট আৰু নাম্বাৰ অফ প্ৰপাৰ সাবসেট দুটা অলপ বেলেগ হয় যদি মই কওঁ যে এই সংহতিটো এটো এটা কি হয় সংহতি হয় আৰু এৰ মৌল বিলাক হৈছে 5 6 7 8 মুঠতে চাৰিটা মৌল আছে কেইটা মৌল আছে চাৰিটা মৌল আছে ওকে তো এই সংহতিৰ কাৰণে মই যদি নাম্বাৰ অফ সাবসেটস উলিয়াও নাম্বাৰ অফ সাবসেটস যদি উলিয়াও তেতিয়া হলে আনসাৰ হৈ যাব 2 to the power 4 চাৰিটা মৌল আছে পাৱাৰটো 4 হৈ যাব হেতু হৈছে নাম্বাৰ অফ সাবসেটস আৰু যদি আমি উলিয়াও নাম্বাৰ অফ প্ৰপাৰ সাবসেটস তেতিয়া হৈ যাব 2 to the power 4 minus 1 2 to the power 4 মানে হৈছে 16 minus 1 হৈ যাব 15 অপচন সি টু কারেক্ট আনসার হৈ যাব মনত ৰাখিব তো আকৌ বা কৈছো যদি আপুনি নাম্বাৰ অফ এলিমেন্ট জানে ধৰি লৈছো নাম্বাৰ অফ এলিমেন্ট কি হয়
elements কি হয় n হয় তেতিয়া হলে number of subsets হৈ যাব 2 to the power n আৰু number of proper subsets হৈ যাব 2 to the power n minus 1 তো এইগিটা মনত ৰাখিব কেনেকৈ কি উলিওৱা হয় n টো হৈছে number of element কেইটা মৌল আছে সেইটো ওকে তো our answer is option C আশা কৰো আপোনালোকে এই 15টা প্ৰশ্নৰ ভিতৰত 15টাই পাৰিছে কিমানটা পাৰিলে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব তো ইমানখিনি আছিল আজিৰ সেশনটোত ধন্যবাদ